কৃষ্ণৰ চৰণ বিনে নাহি মুকুতি 11 স্কন্ধত কইলা দৰায়া যুগতি কৃষ্ণৰ চৰিত্ৰ ছয় ব্ৰণাইলা প্ৰপঞ্চে যাক শুনি লোকে ৰৰতা পৱনছে কৃষ্ণৰ কৃপায়ে মুনি দেন্ত দেশ দ্বাদশ স্কন্ধৰ কথা শুনিও নিশেষ হে ৰাম কলিত মলিন হুইবে যতে পতি গুচিবে আচাৰ ধৰ্ম হুইবে দুৰ্মতি যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্মে জুৰিবে হইবে লোক একাকাৰ হে ৰাম যেন যেন অনৰ্থ মিলাইবে দুষ্ট কলি ভবিষ্যত ৰাজাৰকো হিবুব হাউলি হে ৰাম উপজায়ু লোকৰম নতবীৰ কতি দুনাই দুনাই নৃপতিত দঢ়াই ন যুগতি এহি হেতু দ্বাদশক কৰিলো আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা হুইবে দুষ্ট দম্ভ তাহাংক কৃপায়ে কইলা মহামুনি সুকে টিকাৰ সন্মত ছয় শুনিলা উৎসুকে পুছে পৰীক্ষিতে সুক মুনিত সংশয় যদু বংশ বিভূষণ কৃষ্ণ কৃপাময় হে ৰাম বৈকুণ্ঠক গৈলা সবে প্ৰচাৰী চৰিত্ৰ কৈয়ুকাৰ বংশে ৰাজা ভৈলা পৃথিৱীত
গীত হে ৰাম শুকনি গদতি ৰাজা শুনি পৰীক্ষিত হইব যেন যেন ৰাজা দুৰ্জন কলিত হে ৰাম হৈও সাৱধান নৃপ তিকয়েহি বুলি সমস্তে ব্ৰণাইলা মুনি ৰাজবংশাৱলী যাৰ বংশে ৰাজা হুয়া ভুঞ্জিবে কমহি যতে কবৰি সজাৰ বংশ থাকে ৰহি পাত্ৰে হুইবে ৰাজা জিতু কাতিয়া ৰাজাক যত ভৱিষ্যত কথা কহিলে কতাক হে ৰাম কলিত হইবে কবে যত যত ৰাজা এৰিবে আচাৰ ধৰ্ম পিৰিবে প্ৰজা মহাহংকাৰী ক্ৰোধী পৰম পছন্দ অল্প অপৰাধতক ৰিবে উগ্ৰদণ্ড আজি পাঠৰ বিষয়টো অকণমান ক'লে নিশ্চয় ভাল লাগিব যে যুগ ধৰ্মৰ সম্পৰ্কে শুকমুনি পৰীক্ষিতে সৰ্বশেষত কলিৰ ধৰ্মৰ সম্পৰ্কে প্ৰশ্ন কৰিছে এই প্ৰশ্নৰ উত্তৰ আজি শুকমুনিয়ে পৰীক্ষিত সুন্দৰকৈ অৱগত কৰিব আমি আশা ৰাখিছোঁ যে ভাগৱত আনৰ কাৰণে শুনিবই নালাগে ভাগৱত আমি নিজে শ্ৰৱণ কৰি আমাৰ গাত যদি বেমাৰ আজাৰ আছে আমি আঁতৰ কৰিব লাগে এইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনৰ দ্বাৰা প্ৰশ্ন পাইছে কিয় শাস্ত্ৰ শুনিব লাগে ভগৱন্ত কৃষ্ণই হাঁহি মাৰি কৈছে এৰা শাস্ত্ৰ কপৰিয়া জ্ঞান ভক্তি নাহি যাৰ পঢ়িয়া পণ্ডিত নোহে যেন পকাৰ ইৰাম পঢ়িলে বস্তু জানে শুদ্ধ হৈ চিত্ত পঢ়িবেলা গয় শাস্ত্ৰ জ্ঞানৰ নিমিত্ত যে আমি ভাগৱত কিয় শুনিব লাগে ইয়াৰ অৰ্থ ভগৱন্তই অৰ্জুনক গীতাত ক'লে হে অৰ্জুন তুমি শাস্ত্ৰ শুনিব লাগিব জ্ঞানৰ কাৰণে আৰু জ্ঞান যেতিয়া তুমি পাবা তোমাৰ আপুনি ভক্তি উদয় হ'ব আৰু ভক্তি উদয় হোৱা জীৱই কাক কেনেকৈ সন্মান কৰিব লাগে কাক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে আৰু কাক কেনেকৈ নমস্কাৰ কৰিব লাগে জ্ঞান আৰু ভক্তি যদি এক হয় তেনেহ'লে তুমি জীৱনত কৰিব লগা কামৰ পৰা তুমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিবা সেইকাৰণে আপোনালোকে অনুভৱ কৰক এতিয়া আমাৰ বহুত ল'ৰা ছোৱালীয়ে নমস্কাৰ কৰিবলৈকে লাজ কৰে কৃষ্ণ বুলি কোৱা পাছৰ কথাই জ্যেষ্ঠজনক দেখিলে নমস্কাৰ কৰিবলৈ ইতস্তৰ বোধ কৰে লাজ কৰে কিয়
ইয়াৰ কাৰণকেইটা ভাগৱতে ধুনীয়াকৈ বুজাইছে যে ভাগৱতে কৈছে যে ভক্তি গ্ৰহণ কৰিবলৈ হ'লে তিনিটা বস্তু তোমালোকে বা আমি আঁতৰত ৰাখিব লাগিব লাজ ভয় আৰু ঘিণ এই তিনিটা হ'ল কলিৰ কণ্টক আমি গুৰুত্ব দিব লাগিব যে লাজ আৰু ভয় বা ঘিণ যদি আমাৰ হৃদয়ত আছে আপুনি কৃষ্ণ নমস্কাৰ আহিল বুলি ক'বলৈ আপোনালোকৰ দ্বিধাবোধ হ'বই সেইকাৰণে ৰজা পৰীক্ষিতৰ প্ৰশ্ন হে মহামুনি সুখ এতিয়া আপুনি বিভিন্ন যুগৰ কথা আমাক ক'লে এতিয়া কলি যুগৰ সম্পৰ্কে মোক দুটামান কথা ধুনীয়াকৈ বুজাই দিব লাগে এতিয়া কলি যুগৰ কথাখিনি আৰম্ভ কৰিবলৈ যাওঁতে মহামুনি সুকে ৰজা পৰীক্ষিতে ভয় নোখোৱাকৈ আমি ভাগৱত আনৰ আগত ক'বলৈ যাওঁতে আমি ভয় খুৱাই পেলাই ক'ব নালাগে যে ভয় খুৱাই যদি ভাগৱতৰ কথাখিনি কওঁ তেনেহ'লে হৃদয়ংগম কৰাত অসুবিধা হ'ব এইকাৰণে ৰজা পৰীক্ষিতক নিৰ্ভীক বাণীৰ দ্বাৰাই শুকমুনিয়ে ঘোষণা ৰাখিলে হে মহামুনি সুখ যে কলি যুগ যদিও বেয়া কিন্তু কলি যুগৰ সমান মহাপুণ্যৰ অন্ত যুগ আৰু পৃথিৱীত নাই এইকাৰণে মহাপুৰুষ এতিয়া মাধৱদেৱক সুধিব লাগিব কথাটো কিমান সঁচা আৰু মিছা মহাপুৰুষ মাধৱদেৱে কৈছে যে সেই জগতৰ জীৱশ্ৰেষ্ঠ মানৱ যদি কলি যুগত তুমি জন্ম হলা তেনেহ'লে তুমি পৰম ভাগ্যৱন্ত বুলি নিজকে মানি ল'ব লাগিব কি লৈ কলিৰ লোকৰ ভাগ্যৰ মহিমা কোনে কহি পাৱে পাৰ হৰি গুণ নাম কলিৰ সধৰ্ম সমস্ত শাস্ত্ৰৰে সাৰ আমাৰ সন্মানীয় উদ্বোধক বাপে ইমান ধুনীয়াই কৈছে যে শাস্ত্ৰ আনক পতা দেখি পাতিলেই নহ'ব মই শুনি আছো কথাকেইটা আমি জেদ ভাৱত শাস্ত্ৰ পাতিলে নহ'ব শাস্ত্ৰ আমি জ্ঞানৰ কাৰণে পাতিব লাগে যে জ্ঞান যদি সঁচাৰ্থত আমাৰ উদয় হয় তেতিয়া আমি খাটাং কৰি ল'ব পাৰিম যে কলি যুগ আচলতে কোনো বেয়া যুগ হ'ব নোৱাৰে সেইকাৰণে মই প্ৰসংগ সংগতি ৰাখি খুব সুন্দৰকৈ এটা উদাহৰণ দিম লগতে আমি পাঠলৈ গুচি যাম যে আজিৰ পৰা বেয়া নাপাব দেই 16 বছৰ আগৰ কথা কৈছোঁ এখন জিলালৈ ভাগৱতৰ কাৰণে আমন্ত্ৰণ জনালে ইমান ভাল লাগিল একেবাৰে কম 1,500-2,000 আই মাতৃ বাপসকলক দেখা পাই ভাবিলোঁ আজি খুব ভাল লাগিব কিন্তু ভাগ্য মোৰ বেয়া নে কাৰ বেয়া নাজানো যেতিয়া মই অকণমান পাচাব কৰিম বুলি ভাবিলোঁ পাছফালে গৈ 3টা পাচাবগাৰ দেখা পালোঁ এটা পাচাবগাৰত লিখিছে বিশেষ শ্ৰেণীৰ পাচাবগাৰ এটাত লিখিছে দ্বিতীয় শ্ৰেণীৰ পাচাবগাৰ আৰু এটাত লিখিছে তৃতীয় শ্ৰেণীৰ পাচাবগাৰ এতিয়া পাচাবগাৰকেইটা অধ্যয়ন কৰি পেলাই চালোঁ 1 নম্বৰ পাচাবগাৰটোত ধুনীয়াকৈ পানীও আছে মগু আছে 2 নম্বৰ পাচাবগাৰটোত পানীৰ টিংটো পৰি আছে আৰু 3 নম্বৰ পাচাবগাৰটোত পানীৰ প্ৰশ্নই নাই এতিয়া তেনেকুৱা সমাজত যদি আপুনি ভাগৱত শুনে আপুনি আমি কোনো কাৰণত মলমলিবিলাক আঁতৰ কৰিব নোৱাৰিম সেইকাৰণে কপিলে কৈছে মা ইৰা যিজনে আপোন পৰ ভেদ তাক মই ঘূৰ তৰ দিউমি ভয় এৰাম হেন জানি চুত বৰ
কৰিয়া বিচাৰ অনুক্ৰমে সবাকো ৰিবা সতকাৰ এইকাৰণে আমি মনত ৰাখিব লাগিব বাপ বান্ধৱ ভাই-ভণ্টীসকল আমি মানুহক হীন কৰিব নালাগিব মানুহক হেয় জ্ঞান কৰিব নালাগিব আৰু মানুহক চুতবৰ ভাৱটো হৃদয়ৰ পৰা ত্যাগ কৰিব লাগিব সেইকাৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে লিখিছে যে হে জগতৰ জীৱশ্ৰেষ্ঠ মানৱ তোমালোকে দৈৱৰ বশত উচ্চ কুলত জন্ম হ'লেও অহংকাৰ নকৰিবা দৈৱৰ বশত চাণ্ডালৰ ঘৰত জন্ম হ'লেও হীন নকৰিবা কেলৈ জানিলো ব্ৰাহ্মণ জন্ম হইবে কণা লাগে তাৰ যিটো কৃষ্ণ নামত ৰসিক এ জৈতে তৈতে হৌক জন্ম শিশি জননৰোত্তম যাৰ শ্ৰদ্ধা হৰি ভকতিত এইটো ভাগৱতে আমাক নিষিদ্ধ কৰিছে যে মানুহ মাত্ৰে সকলো ভগৱন্তৰে অংশ খালি কোনোবা কলা থাকিব পাৰে আৰু কোনোবা বগা থাকিব পাৰে গতিকে আমি যাতে মানুহক ঘিণ নকৰোঁ তাৰ বাবে আমাক ভাগৱতে সুন্দৰ দৰ্শন আগবঢ়াইছে সেইকাৰণে হে ৰজা মনত ৰাখিবা তোমাৰ পথৰ কণ্টক হ'ল তোমাৰ গাৰ শত্ৰু যাক অহংকাৰ বুলি কোৱা হৈছে অহংকাৰী ভাৱ লৈ তুমি যিটো যুগতেই জন্ম নোহোৱা কিয় কোনো যুগত তুমি পৰিত্ৰাণ নাপাবা সেইকাৰণে প্ৰথম আমি মানুহক ঘিণ কৰিব নালাগে প্ৰথম আমি মানুহক বেয়া ভাৱ আনিব নালাগে সকলো ভগৱন্তৰে অংশ বুলি প্ৰথম ভাবি ল'ব লাগিব সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে এৰা সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যে আমি বৈষ্ণৱী জ্ঞানৰ দ্বাৰা চাওঁচোন যে আমি সকলোৱে ভগৱন্তৰ অংশ জীৱ বুলি যেতিয়ালৈকে অনুধাৱন কৰিব নোৱাৰিম তেতিয়ালৈকে ভাগৱত গীতাই আমাক কেতিয়াও তাৰণ কৰিব নোৱাৰিব হয় মুখস্থ থাকিব পাৰে ভাগৱত আমি গোটেইখন মুখস্থ কৰি দিব পাৰিম কিন্তু মানুহক যেতিয়ালৈকে আত্মা জ্ঞান নকৰিম মানুহক যেতিয়ালৈকে ঈশ্বৰৰ অংশ জীৱ বুলি নাভাবিম তেতিয়ালৈকে জীৱবিলাক কলিৰ কোপানলৰ পৰা জীৱ নিস্তাৰ হ'ব নোৱাৰে এইকণ সময়লৈকে পদে আমাক এনেকৈ অৱগত কৰিলে আমি পৰৱৰ্তী পাঠ কৰিলে আকৌ অকণমান মাজে মাজে আলোচনা কৰিবলৈ চেষ্টা কৃষ্ণ হে ৰাম স্ত্ৰীবধ ব্ৰহ্মবধ গোবধ পাতে বলে হৰিবেগ পৰ দ্বাৰক প্ৰত্যেক হে ৰাম অসত্য পাতকীয়াতি হুইবে কুদাতা সারিবে মর্যাদা নামা নিবে মাতা হে ৰাম ক্ষণেকে হৰিষ শোক ক্ষণেকে কুল খামাতুর হইয়া নসা
রিবে কুল হে রাম পরদারা গমন পা তেকে হুইবে ভস্ত রাম অতি ক্ষুদ্র আয়ু অল্প খালে যাইবে নষ্ট মহন্ত জনতয়াতি মিলাইবে বিপাক স্ত্রী বলে নিভে বেরহি পিরিবে প্রয়াগ হে রাম আতিও না সারিবে ভি সারিও কুলীন এ মহামলেশ হবে ধরি বেকরাজ হেন রাজা খব জিদে খরয় অধিকারী তাতে অনি পিতৃ থাকে যত নর নারী তাহারে স্বভাব লইবে তাহারে আষাঢ় এই কুল ক্রিয়া হবে হইব একাৰ এতিয়া ইমান সুন্দৰকৈ ভাগৱতে লিখি থৈ গৈছে যে আমি বৰ্তমান সময়ৰ লগত কথাবিলাক চাব লাগিব বৰ্তমান সময়ৰ লগত খাপ খাইছে নাই যদি খোৱা নাই আমি প্ৰশ্ন কৰিবলৈ সুবিধা হ'ব যদি খাইছে আমি মনে মনে থাকিব লাগিব এতিয়া প্ৰথম লিখিছে যে জীৱশ্ৰেষ্ঠ মানৱে পুত্ৰ আৰু কন্যাক জন্ম দিয়াৰ পাছত পিতৃ আৰু মাতৃক সন্মান নকৰা হ'ব বুলি কৈছে কথাটো কিমান সঁচা কিমান মিছা আপুনি নিজেহে গম পাব গতিকে এয়া হ'ল কলি যুগৰ ধৰ্ম 2 নম্বৰ স্ত্ৰী মানে আমি 2 তাৰিখত চাওঁ যে ভাৰ্যাগৰাকীৰ কথা মতে পুত্ৰ চলিব বুলি ভাগৱতে সিদ্ধান্ত দিছে এইবিলাক আগৰ কিমান হাজাৰ বছৰ আগতে লিখিছে এইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে অৰ্জুন যত গৃহবাস ভাৰ্যাৰে খেদাস কহিলো পৰ বানৰ কজেন নৈত্যকে নোচোৱা এ স্বামীক নচো আই ভাৰ্যা এতিয়া বাপসকল আই মাতৃসকল যে আমি কোনগৰাকী ভাৰ্যা লাভ কৰিলোঁ আপুনি নিজক প্ৰশ্ন কৰিব লাগিব গতিকে এইগৰাকী যদি আপুনি লাভ কৰিলে মাৰি দিলে দাও আৰু কোনগৰাকী এ ৰাম কতো অধৰ্মিনী তিৰি ধৰে মক বাধিয়া স্বামী কপেলাৱে নিয়ে নৰকে টানিয়া বোলে পুখুৰী পৰিয়া গাঁৱত ভাগৱত আছে যাওঁনে যদি ভাৰ্যাই কৈছে বাদ দিয়ক কিমান শুনি আছে কাইলৈ নুশুনিলেও হ'ব বুলি যদি কৈছে তেতিয়াহ'লে আপুনি এইগৰাকী ভাৰ্যা পালে কোনগৰাকী কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক পেলাৱে নিয়া নৰকে টানিয়া যদি এইগৰাকী পালে আপুনি গম পাব যে মোৰ ভাগ্য বেয়া যদি এইগৰাকী পালে সেইমতে কতো ধাৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাৱে বিঘিনি
এটা ভাৰ্যাগৰাকীৰ হাতত কিমান শক্তি আছে দৰকাৰ হলে এটা সমস্যা সমাধান কৰিবৰ কাৰণে 1 মিনিটতে তেওঁৰ হাতত ক্ষমতা আছে আৰু দৰকাৰ হলে জীৱনত দন কাজিয়া লগাই দিবৰ কাৰণে ভাৰ্যাগৰাকীৰ হাতত ক্ষমতা থাকে সেইকাৰণে কলি যুগৰ নিয়মবিলাক আমাক ভাগৱতে কৈছে ইয়াৰ অৰ্থটো এনেকুৱা নহয় যে আমি অকল ল'ৰা ছোৱালীক গালি পাৰি থাকিলে নহব মনত ৰাখিব আজিৰ পৰা 20 বছৰ আগত বা 25 বছৰ বা 30 বছৰ আগত ভাগৱত নোহোৱাকে থকা নাই কিন্তু ভাগৱতৰ পৰ্যালোচনা আজি যেনেকৈ ভকতসকলে মুকলিভাৱে কৰিছে সেই সময়ত হয়তো তেনেকুৱা কৰা নাছিল গতিকে নাপায় শব্দটোতে আমাৰ বহুত যুৱক যুৱতীয়ে সৃষ্টি কৰাৰ পাছতো হয়তো আদৰ্শৱান পুত্ৰ কন্যা জন্ম দিব পৰা নাছিল এইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱক সুধিব লাগিব যে ভাগৱত কোনে কোনে শুনিব পাৰে আমি মাধৱদেৱক প্ৰশ্ন কৰিব লাগে যে মাধৱদেৱে সুন্দৰকৈ লিখিছে অপৰমণি মলধৰ্ম হৰি নাম কীৰ্তনত সমস্ত প্ৰাণীৰে অধিকাৰ এতেকে সে হৰি নাম সমস্ত ধৰ্মৰে ৰাজা ও এহি সাৰ শাস্ত্ৰৰ বিচাৰ প্ৰত্যেকে শুনিব পাৰে কিন্তু এটা দিন আছিল আমি ভাগৱত কীৰ্তন দশম ৰত্নাৱলীৰ পৰা বিৰত থাকিব লগা হৈছিল সেই সময়ত সৃষ্টি কৰা ল'ৰা ছোৱালীবিলাকে দেউতাক মাকক গালি নাপাৰি কি গতিকে সৃষ্টিৰ প্ৰণালী আমাৰ ভুল হৈ গ'ল তথাপিতো আমাৰ ভাগৱত দশম স্কন্ধে এটা সিদ্ধান্ত দিছে যে পিতৃ মাতৃ অনভিজ্ঞ হলেও তোমালোকে যদি জ্ঞানৰ সন্ধান বিচাৰিছা তেনেহ'লে তোমালোক কলৈ যাব লাগিব দামী স্কুলখনলৈ গ'লেই নহ'ব মই তাক লৈ পঢ়িবলৈ যাবলৈ হাক দিয়া নাই কিন্তু এই স্কুলখনলৈ আহিছে নাই অপুত্ৰয়নি স্তৰে যদি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি যদি ভুলৈ মাত্ৰ এৰাম অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত পিতৃক পেলাৱে জানা সিটো নৰকত আমি এনেবিলাক অনুষ্ঠানলৈ যদি আমাৰ যুৱক যুৱতীসকল আহে তেতিয়াহ'লে পিতৃ মাতৃক দুখ নিদিয়ে আকৌ পিতৃ মাতৃক কোনো কাৰণত দুখ দিব নোৱাৰে কেলৈ এৰা জাত হন্তে সংসাৰত লভিলো জনম আইদ গুৰু পিতৃ মাতৃ পূজনী পৰম এই মতে অনুযত পূজনী আশ্ৰয় তারা উপরে হে পিতৃ মাতৃহে কিমান সুন্দৰ বাণী যে যাৰ যোগেদি আমি সৃষ্টিৰ বিনন্দীয়া ৰূপ দৰ্শন পালো এইসকল হল আমাৰ পূজনীয় পিতৃ আৰু মাতৃ গুৰু বুলি কৈছে গতিকে সেই পিতৃ মাতৃক চিনি নাপায় যদি আমি অন্য বিশেষ গুৰুত্ব দিওঁ তেতিয়াহ'লে গম পাওঁ যে ভাগৱত ধৰ্মই আমাক ক্ৰিয়া কৰা আমি সকলোকে সন্মান জনাব লাগিব কিন্তু পিতৃ মাতৃক বাদ দি পেলাই নহয় পিতৃ মাতৃক আমি প্ৰথম পূজা দিবই লাগিব আৰু পিতৃ মাতৃক পূজা নিদিয়া যুৱক বা যুৱতীয়ে ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে এইটো যুগত আমাৰ মহাপুৰুষসকলে সিদ্ধান্ত দিছে গতিকে হে ৰজা পৰীক্ষিত ভক্তিহীন জীৱবিলাকে পুত্ৰ কন্যাক জন্ম দিয়াৰ পাছতো পুত্ৰ কন্যাই পিতৃ মাতৃক গুৰুত্ব আৰু শ্ৰদ্ধা ভক্তি নকৰিব
যদি আমি 2 নম্বৰ কোৱা কথাখিনি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে পিতৃ অন্ধই হওক বা কলাই হওক পিতৃ বুবাই হওক বা যিয়ে হওক পিতৃক পুত্ৰ কন্যাই কেতিয়াও শ্ৰদ্ধা নকৰাকে থাকিব নোৱাৰিব। এইকণ সময়লৈকে আমাক পদে ক'লে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ব লাগিব।